Hello friends, welcome to my another blog. আজি ব্লগত আপোনালোকক আদৰণি জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'বিলাকত মই কিছুমান দৃশ্য আপোনালোকক দেখাম। যদি ভাল লাগিব তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে ব্লগ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিম। চেণ্টাৰত আহি কিছুমান ষ্টুডেণ্টে তেওঁলোকৰ চাৰ্টিফিকেটসমূহ নিবৰ কাৰণে আহিছিলে আৰু তেওঁলোকক মই চাৰ্টিফিকেট বিতৰণ কৰি চাৰ্টিফিকেটসমূহ ষ্টুডেণ্টবিলাকক বিতৰণ কৰি থকাৰ সময়তে ডিব্ৰু কলেজৰ পৰা যি ৰেলী ওলাইছিলে আৰু তাৰ মাহখিনি মই গুৱাহাটীলৈ ওলাই আৰু ৰেলীত মই দেখোঁ যে ধুনীয়া ধুনীয়া সাজ পোছাক পৰিধান কৰি ডিব্ৰু কলেজৰ ষ্টুডেণ্টবিলাকে যাত্ৰা ওলাইছিলে আৰু বিভিন্ন সংস্কৃতিৰ সাজ পোছাক ৰীতি নীতি আমি দেখিব পাইছোঁ আৰু বহুত ভাল লাগিছে চাই কিনে, যিহেতু মই ডিব্ৰু কলেজতে পঢ়া ষ্টুডেণ্ট হয় আৰু তাত যি জুবলি ডায়মণ্ড জুবলি হৈছিলে আৰু তাৰে এই ৰেলী ওলোৱা হৈছে আৰু এই ৰেলীত চাই কিনে মোক বহুত ভাল লাগিছে। যিহেতু এই জুবলিত মই যাব নোৱাৰিলোঁ, তথাপি মোক ইয়াত দেখুওৱা যিবিলাক সংস্কৃতি সেইবিলাকক চাই কিনে বহুত ভাল লাগিছে। ডিউটি ছুটি কৰি আহি পুনৰ আজি গীৰ্জাঘৰত আহি যাওঁ ডেক'ৰেশ্যন কৰিবৰ কাৰণে, যিহেতু কালি আধা কাম হৈছিলে আৰু আজি কিছুমান কাম বাকী আছিলে, সেই কামবিলাক মই কৰিবলৈ আৰু গীৰ্জাঘৰত আহি যাওঁ আৰু গোটেইখিনি কাম কৰিবৰ কাৰণে আৰম্ভ কৰি দিওঁ। কৰি কিনে কমপ্লিট কৰিলোঁ। ইয়াৰ পৰা ঠিকেই লাগিছে যাবৰ কাৰণে এতিয়া, আৰু বেলুন লগাবৰ কাৰণে বাকী আছে, চাওঁ আজি লগাব পাৰি কি নাই। ক্ৰিছমাছ ট্ৰি বনোৱা হৈছে, কমপ্লিট যেতিয়া হৈ যাব তেতিয়া চাবৰ কাৰণে বহুত মজা লাগিব। আমাৰ ছানডে স্কুল শিক্ষক দীপ ব্ৰাদাৰে কৰি আছে। আজিৰ এই ব্লগ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকক চাই কিনে ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যিহেতু সময় পোৱা নাই, ইমান বেছি এডিট কৰিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই,
এইখিনি আপোনালোকৰ আগত আগবঢ়ালোঁ।